হিন্দু যুৱকে পলুৱাই নিলে মুছলমান কিশোৰীক তাৰ পিছত উত্তাল হৈ পৰিল পৰিৱেশ হাতে হাতে প্লে কাৰ্ড লৈ নামিল প্ৰতিবাদত কিশোৰীক উদ্ধাৰৰ দাবী প্ৰায় শতাধিক প্ৰতিবাদকাৰীৰ হিন্দু যুৱকক গ্ৰেপ্তাৰৰ দাবী প্ৰতিবাদকাৰী দলৰ হয় হোজাইত হিন্দু বিহাৰী সম্প্ৰদায়ৰ যুৱকে মুছলমান কিশোৰীক পলুৱাই নিয়াৰ পিছতে জাঙুৰ খাই উঠিছে মুছলমান সমাজৰ লগতে আমচুৰ নেতা কৰ্মী আজি কিশোৰীগৰাকী উদ্ধাৰৰ বাবে হোজাই যমুনাচিত প্ৰতিবাদ সাব্যস্ত কৰে আমচুৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদৰ জৰিয়তে শীঘ্ৰে কিশোৰীগৰাকীক উদ্ধাৰৰ দাবী জনায় আমচুৱে আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি কিশোৰীগৰাকীক শীঘ্ৰে উদ্ধাৰ নকৰিলে ভয়াৱহ আন্দোলন কৰাৰ হুংকাৰ দিলে আমচুৱে হোজাই জিলাৰ ডাফলঙৰ এগৰাকী কিশোৰীক এজন যুৱকে বিভিন্ন সময়ত স্কুলত যোৱাৰ সময়ত বিভিন্ন ধৰণৰ অশ্লীল প্ৰস্তাৱ দি থৈছিল পৰৱৰ্তী সময়ত সেই হিন্দু সম্প্ৰদায়ৰ বিহাৰী যুৱকজনে এই কিশোৰীগৰাকী বিভিন্ন ধৰণৰ প্ৰবঞ্চনাৰে মে মাহৰ 17 তাৰিখত এই কিশোৰীজনক জোৰ-জুলুম কৰি লৈ যায় লগে লগে পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ পিতৃয়ে লংকা থানাত এজাহাৰ দাখিল কৰিছিল কিন্তু 10-15 দিন উকলি যোৱাৰ পিছতো লংকা আৰক্ষী চকীৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত উপায়হীন হৈ এই অসহায় ভুক্তভোগী পৰিয়ালটো হোজাই জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপিছিল 28 মেত আৰক্ষী অধীক্ষকৰ কাষ চপাৰ পিছতো আজিৰ দিন পৰ্যন্ত এই অসহায় ভুক্তভোগী পৰিয়ালটোৱে কোনো ধৰণৰ সঁহাৰি নোপোৱাত আমাৰ কাষ চাপিছিল অৰ্থাৎ আমচুৰ কাষ চাপিছিল যাৰ পৰিপ্ৰেক্ষিতত আমি সামগ্ৰিকভাৱে এই বিষয়টো চালিজাৰি চোৱাৰ পিছত দেখা পালো যে এই যিজন বিহাৰী যুৱক এই যুৱকজনে এই কিশোৰীগৰাকীক লৈ গৈ সামাজিক মাধ্যমত ভিডিঅ' প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে অৰ্থাৎ এগৰাকী কিশোৰীক প্ৰবঞ্চনাৰে নি যৌন নিৰ্যাতন চলোৱাৰ উপৰিও এই কিশোৰীজনৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰি আন এটা অপৰাধ কৰিছে আৰক্ষী আজি 1.5 মাহ উকলি যোৱাৰ পিছতো এই অপৰাধীটোক কৰায়ত্ব কৰিব পৰা নাই গ্ৰেপ্তাৰ কৰিব পৰা নাই গতিকে অতি শীঘ্ৰে এই বিহাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ আমি দেখা পাইছো যে বিগত প্ৰায় 2.5-3 বছৰৰ পৰা হোজাই জিলাৰ বিভিন্ন প্ৰান্তত একাংশ বিহাৰীৰ দপদপনি বৃদ্ধি পাইছে কাৰণটো কি আৰু এই ধৰণৰ ভয়ংকৰ অপৰাধ কৰাৰ পিছতো এই নিৰ্দিষ্ট বিহাৰী যুৱকজনৰ প্ৰতি কিহৰ প্ৰীতি গতিকে স্পষ্টভাৱে আমি দাবী জনাব বিচাৰিছো চৌহান উপাধিৰ যিজন যুৱক এই যুৱকজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে যেনে ধৰণে আমি স্পষ্টভাৱে অভিযোগ কৰিছো যে এনে ধৰণৰ অপৰাধীবোৰ যদি হুছেইন আলী হলহেঁতেন কেতিয়াবা গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে হয় গতিকে আমি স্পষ্টভাৱে কৈছো যে এনে ধৰণৰ ভয়ংকৰ অপৰাধ কৰা অপৰাধী যোনেই নহওক কিয় প্ৰীতি নকৰি এই চৌহান নামৰ হিন্দু যুৱকজনক গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই কিশোৰী আৰু কিশোৰীৰ পৰিয়ালক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আৰক্ষীয়ে বিশেষভাৱে ভূমিকা পালন কৰিবলৈ আমি স্পষ্টভাৱে দাবী জনাইছো অন্যথা এই ধৰণৰ জঘন্য অপৰাধৰ বিৰুদ্ধে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ উপৰিও এই কিশোৰীগৰাকীৰ ভিডিঅ' ফটো সামাজিক মাধ্যমত ভাইৰেল কৰি যি ধৰণৰ অপৰাধ কৰিছে এই অপৰাধৰ বিৰুদ্ধে ভয়ংকৰভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম স্পষ্টভাৱে আমি আৰক্ষী অধীক্ষকক আমি দাবী জনাই আছো যাতে পৰিৱেশ বিনষ্ট নহয় আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি নিৰপেক্ষভাৱে এই অপৰাধ কৰা অপৰাধীটোক আৰু এই অপৰাধৰ লগত জড়িত থকা অন্যান্য যিসকল আছে ইতিমধ্যে ভুক্তভোগী পৰিয়ালে স্পষ্টভাৱে নাম উল্লেখ কৰিছে ভিডিঅ' এই অপৰাধীয়ে নিজৰ একাউণ্টত ভিডিঅ' ছোৱালী আৰু এই অপৰাধীৰ ভিডিঅ' ভাইৰেল কৰাৰ পিছতো অপৰাধীক গ্ৰেপ্তাৰ কৰিব পৰা নাই গতিকে আইন শৃংখলা যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এখন শান্তি শৃংখলাৰ মাজেৰে যাতে আমি বসবাস কৰিব পাৰো আৰু এনেধৰণৰ একাংশ বিহাৰীয়ে যাতে অপ্ৰীতিকৰ ঘটনাৰে হোজাই জিলাখনত অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কঠোৰ পদক্ষেপ লৈ অতি শীঘ্ৰে এই অপৰাধীটোক গ্ৰেপ্তাৰ কৰি এই ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদানৰ ক্ষেত্ৰত নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আমি স্পষ্টভাৱে দাবী জনাইছো অন্যথা আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য উল্লেখ্য যে মে মাহৰ 17 তাৰিখে হিন্দু বিহাৰী সম্প্ৰদায়ৰ বিকাশ চৌহান নামৰ এজন যুৱকে পলুৱাই নিছিল কিশোৰীগৰাকীক পলুৱাই নিয়াৰ পিছতে যুৱকজনৰ বিৰুদ্ধে লংকা থানাত এজাহাৰ দাখিল কৰে
যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে আমছুৱে, যাৰ ফলত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামিল আমছু। যদি আলি বা আহমেদ হলে হয় কেতিয়া মানুহজন কিশোৰীজনী মানে উদ্ধাৰ হলে হয়, কিন্তু আজি আলি আহমেদ নোহোৱাৰ কাৰণে আজি 1 মাহ 10 দিন হৈ গ'ল, এতিয়ালৈকে আমাৰ কিশোৰীজনী পোৱা নাই। গাৰ্জেন মানে কিশোৰীজনীৰ মা বৰ্তমান অসুস্থ হৈ আছে, কিন্তু আইনে এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই। আজি আমি এমাহ বাট চাই আজি আমি আমছুৰ তৰফৰ পৰা সকলো সংগঠন দল মিলি আমি এটা প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছো, আৰু এতিয়া আমাৰ মানে এটাই দাবী, কিশোৰীজনী লাগিবই লাগিব।